ভাৰতীয় ফুটবলৰ অধিনায়ক সুনীল ছেত্ৰীৰ বিষয়ে জানো আহক। 6 জুনত কলকাতাত বুট সামৰিব তাৰকা খেলুৱৈজনে। সুনীল ছেত্ৰীৰ মুঠ সম্পত্তি, দৰমহা, গাড়ী সংগ্ৰহ আৰু ব্ৰেণ্ড এণ্ডাৰ্ছমেণ্ট। 6 জুন বৃহস্পতিবাৰে ফিফা বিশ্বকাপ কোৱালিফায়াৰ 2026ত কুৱেইটৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত কৰি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ল'বলৈ সাজু হৈছে সুনীল ছেত্ৰীয়ে। 2001 চনৰ পৰা 2002 চনলৈ চিটি ক্লাব দিল্লীৰ হৈ খেলা দিল্লীৰ ৰাজপথৰ পৰাই ফুটবলৰ যাত্ৰা আৰম্ভ হৈছিল সুনীল ছেত্ৰীৰ। 1984 চনৰ 3 আগষ্টত ক্ষত্ৰিয় পৰিয়ালত জন্মগ্ৰহণ কৰা ছেত্ৰীৰ জন্ম হৈছিল ভাৰতীয় সেনাৰ কৰ্পছ অৱ ইলেক্ট্ৰিক্স এণ্ড মেকানিকেল ইঞ্জিনিয়াৰৰ বিষয়া কে.বি. ছেত্ৰী আৰু সুশীলা ছেত্ৰীৰ পৰিয়ালত ভাৰতৰ চিকেন্দ্ৰাবাদত। তেওঁৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ হয় কলকাতাৰ মোহন বাগান দলত আৰু তেতিয়াৰ পৰাই তেওঁ ভাইচুং ভুটিয়াৰ পথ অনুসৰণ কৰি ভাৰতীয় ফুটবলৰ আইকন হৈ পৰিল। 90টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় গ'ল দি তেওঁ বিশ্বজুৰি শীৰ্ষ গ'লদাতাৰ ভিতৰত স্থান লাভ কৰিছে। ছেত্ৰীৰ বয়স আৰু কৃতিত্ব। 39 বছৰীয়া ছেত্ৰীয়ে 19 বছৰ ধৰি ভাৰতক প্ৰতিনিধিত্ব কৰি 2005 চনত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় গ'ল দিছে। 6 বাৰকৈ AIFFৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱা ছেত্ৰীয়ে নেতৃত্ব আৰু গ'ল দিয়াৰ দক্ষতাৰ বাবে উজ্বলি উঠে। তেওঁৰ অৱদানে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় ফুটবলৰ মান বহু পৰিমাণে উন্নত হ'ল। ছেত্ৰীৰ মুঠ সম্পত্তি আৰু আয়। সুনীল ছেত্ৰীৰ সম্পত্তিৰ পৰিমাণ আনুমানিক 8 কোটি টকা। এইখিনি তেওঁ ফুটবলৰ দৰমহা, এণ্ডাৰ্ছমেণ্ট আৰু ব্যৱসায়িক উদ্যোগৰ পৰা আহৰণ কৰা। তেওঁৰ আৰ্থিক বিৱৰণ এনেধৰণৰ: মাহিলী আয় 8 লাখ টকা, বাৰ্ষিক দৰমহা 90 লাখ টকা, মুঠ সম্পত্তি 3 কোটি টকা, মুঠ সম্পত্তিৰ মূল্য 8 কোটি টকা। এণ্ডাৰ্ছমেণ্ট আৰু ব্যৱসায়িক উদ্যোগ। সুনীল ছেত্ৰীয়ে পেপচি, পুমা, টাটা মটৰ্ছ, আয়োডেক্সকে ধৰি কেইবাটাও হাই প্ৰফাইল ব্ৰেণ্ডৰ প্ৰমোট কৰে। 2019 চনত তেওঁ পুমাৰ সৈতে 3 বছৰৰ বাবে চুক্তিবদ্ধ হয় আৰু 2020 চনত ফুটবল ফেণ্টাসি গেমিং প্লেটফৰ্ম 12 মেনৰ মুখ হৈ পৰে। এই বিজ্ঞাপনবোৰে তেওঁৰ আয় বহু পৰিমাণে বৃদ্ধি কৰে আৰু ব্যৱসায়িক জগতখনত তেওঁৰ মৰ্যাদা বৃদ্ধি পায়। ছেত্ৰীৰ জীৱনশৈলী আৰু সম্পত্তি। ছেত্ৰীৰ বাংগালুৰুত 7000 বৰ্গফুটৰ এটা বিলাসী ঘৰ আছে। এই আধুনিক ঘৰটোত এটা বিশাল বহা কোঠা, ডাইনিং এৰিয়া, পাকঘৰ, পৰিয়ালৰ কোঠা, জিম, হোম থিয়েটাৰ, ছুইমিং পুল আৰু বাৰ্বিকিউ এৰিয়াৰ সৈতে এখন সুৰক্ষণাবেক্ষণ কৰা বাগিচা আছে। ইয়াৰ যোগেদি তেওঁৰ সফলতা আৰু পৰিশোধিত জীৱনশৈলীক প্ৰতিফলিত কৰে। ছেত্ৰীৰ গাড়ী সংগ্ৰহ। ছেত্ৰীৰ গাড়ীৰ এক উল্লেখযোগ্য সংগ্ৰহ আছে, যিয়ে তেওঁৰ বিলাসিতা আৰু প্ৰদৰ্শনৰ প্ৰতি থকা ৰুচিক আলোকপাত কৰে। তেওঁৰ সংকলনসমূহৰ ভিতৰত আছে Audi A6 56 লাখ টকা, টয়োটা ফৰ্চুনাৰ 47 লাখ টকা, কিয়া চেলছ 16 লাখ টকা, মহিন্দ্ৰা স্কৰ্পিঅ 14 লাখ টকা। সুনীল ছেত্ৰীৰ লক্ষণীয় কেৰিয়াৰ আৰু জীৱনশৈলীয়ে ফুটবল ফিল্ডৰ বাহিৰে ভিতৰে তেওঁৰ উল্লেখযোগ্য প্ৰভাৱৰ উদাহৰণ দাঙি ধৰে। নিউজ ডেস্ক ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।